কিনাৰসমূহ প্ৰয়োজনীয় তেওঁলোকে নিৰাপদ নহয় বুলি এই মুহূৰ্তত তেওঁলোকে বিবেচনা কৰিছে। গতিকে জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে তেওঁলোকে নিৰ্দেশনা প্ৰদান কৰিছে যে নমস্কাৰ, সকলোকে নমস্কাৰ জনাই ৰাতুল শইকীয়া অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মই আছোঁ বৰ্তমান মাজুলীৰ কমলাবাৰী ঘাটত আৰু 8টা বজাৰ ফেৰীখনত নিমাতীলৈ যোৰহাটলৈ যাম বুলি ভাবি আহি গম পালোঁ যে জিলা প্ৰশাসনে ফেৰীবিলাক বৰ্তমান বন্ধ কৰি ৰাখিছে। কিয়নো আজি অলপ পানী বাঢ়িছে, লগতে যি বিপদসংকুল যি ধুমুহাৰ বাবে যি কেইখনমান জিলাত যি হাই এলাৰ্ট জাৰি কৰিছে, তাৰ লগতে মাজুলীও আছে। সেইবাবে জিলা প্ৰশাসনে ফেৰীবিলাক অলপ স্থগিত ৰাখিছে। সেইবাবে মোৰো অলপ বিপদ হৈছে। চাওক, এইটো হৈ গ'ল কমলাবাৰী ফেৰীঘাট। এইফালেদিয়ে তোমাৰ যোৰহাটলৈ পাৰাপাৰ হ'ব পাৰি। এখন এখনকৈ নাও যোৰহাটলৈ যাত্ৰা কৰি থাকে, কিন্তু এতিয়া বৰ্তমান ৰাতিপুৱাৰ পৰা ফেৰীবিলাক বন্ধ কৰি ৰাখিছে আৰু ইয়াতে আছোঁ আৰু তাৰ এটা আপডেট দিওঁ বুলি ভাবিলোঁ। চাওক, আৰু ফেৰী চলিব, কিন্তু জাহাজ চলিব প্ৰায় 10:30 11টামান বজাত। যদি বতাহটো অলপ কমে তেতিয়া জাহাজ চলিব বুলি কৈছে। আৰু এতিয়া বাজিছে 8টাৰ পৰা কিমান সময় ৰ'ব লাগিব এই ফেৰীঘাটত নাজানো। এয়া হৈ গ'ল মাজুলী, এইটো ছাইড মাজুলী, আৰু এই ব্ৰহ্মপুত্ৰৰ ইপাৰে হৈ গ'ল যোৰহাট। গতিকে এই জেগাতে ৰৈ আছোঁ আৰু লগতে এটা ভিডিঅ' কৰোঁ বুলি ভাবিলোঁ মোৰ দৰ্শকসকলৰ বাবে। চাই যাওক। আজিৰ দিনটোত যথেষ্ট পানী বাঢ়িছে আৰু বৰষুণ দি আছে। এইটো হৈ গ'ল কমলাবাৰী ঘাট আৰু এই ঘাটৰ পৰাই এখন এখনকৈ ফেৰী যোৰহাটলৈ নিমাতী দিশলৈ ৰাওনা হয়। আৰু ভিডিঅ'টো বনোৱা বিশেষ কাৰণ একো নাই, কোনো নিউজ চেনেল নহয় এইটো বা নিউজ পৰ্টেল নহয়, এইটো এটা ৰাতুল শইকীয়া ইউটিউব চেনেল। আৰু মেইন কাৰণটো এইটোৱেই, ভিডিঅ'টো বনোৱা এতিয়া হৈ গ'ল 8টাৰ পৰা 8:30 বাজিলে। মই 7:30 বজাতে আহি ফেৰী ঘাটত পাইছোঁহি আৰু গুৱাহাটী যাবৰ বাবে 10:30 বজাত টিকেট কৰি থোৱা আছে, কিন্তু 10:30লৈকে ইয়াত ফেৰী চলে নচলে কোনো ঠিক নাই। সেইবাবে চৰকাৰকো অনুৰোধ, অসম চৰকাৰকো, যাতে দলংখন সোনকালে হয়। দলংখনৰ বাবে কিমান অসুবিধা এই সময়ত গম পাইছে। 7টা বজাৰ পৰা যেতিয়া ফেৰী নচলে, বন্ধ, কাৰোবাৰ চকুৰ অপাৰেশ্যন আছে দেউতাকৰ, এতিয়া মই যাব লাগে গুৱাহাটী। গতিকে এনেধৰণৰ 10:30 বজাত টিকেট কৰি থোৱা আছে যোৰহাটৰ পৰা গুৱাহাটী। গতিকে সেয়াই আৰু কি হয়, কিমান প্ৰব্লেম। এয়া বৰষুণত তিতি ফেৰী ঘাটত ৰখি আছোঁ। গতিকে অসম চৰকাৰলৈ, ভাৰত চৰকাৰলৈ এটাই অনুৰোধ, যাতে আমাৰ দলংখন সোনকালে ব্যৱস্থা কৰি দিয়ে। এইসকল যাত্ৰীৰ, আমাৰ নিচিনা যাত্ৰী যাতে হাহাকাৰ নহয়। ধন্যবাদ। ইমানকে কৈ আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ। যদি ভাল লাগিল লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। যদি মোৰ লগত একমত হয় চেনেলটো ছাবস্ক্ৰাইব কৰি এটা সুন্দৰ কমেণ্ট দি আপোনালোকে যদি কিবা ভুল হৈছে জনাই দিব। ধন্যবাদ। বাই বাই।